সভাপতি খুচুৰা গুড মৰ্নিং সুপ্ৰভাত নমস্কাৰ আজি আপোনাক নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ আৰু এতিয়া একদম ৰাতিপুৱাই গৰম পানী গিলাচ খোৱাৰ পাছতেই চব্জি কাটি আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰিম গতিকে এয়া দেখিছে ভেন্দি প্ৰথম ভেন্দিয়ে কাটিব লৈছোঁ কাৰণ ছোৱালীয়ে খাই ভাল পায় ভেন্দি সেইকাৰণে তাইৰ কাৰণে ভেন্দি অলপ ভাজি দিয়া হয় বাকী আমি তিতা কেৰেলা আলুগুটি ভাজি খালোঁ দাইল তিতা কেৰেলা আলুগুটি আৰু ভাত গতিকে এইকেইটাই মানে খাদ্য হ'ব আজি আৰু বিশেষ একো নাথাকে আজৰিয়ালে কি হয় চাম কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা আজি বিহু লগাম আজি আমি বিহু লগাম আমাৰ আজিৰ পৰা ইয়াতে এটা প্ৰশিক্ষণ হ'ব বিহু আখৰা কৰ্মশালা যি কয় যোনে যি ক'ব মন যায় বিহুক আপুনি যেনেকেই কয় মানে কথাটো হ'ল কি এতিয়া কোনোবাই কৈছে যে বিহু বোলে কৰ্মশালা নহয় বিহু আখৰা হয় বিহু আখৰা কয় বিহু কৰ্মশালা কোনোবাই শিকাইছে সেইকাৰণে কৰ্মশালা কৈছে চাগে সেইবিলাক একো নাজানো মুহূৰ্তে আজি বিহু কৰ্মশালা কয় আখৰা কয় আজি আছে আজিৰ পৰা আৰম্ভ হ'ব গতিকে আজিৰ পৰা আমি বিহু লগাই দিলোঁ টোটেলি একদম একেবাৰে ঢোলে ডগৰে লগাই দিম গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব কিনো বিহু লাগে কিনো বিহু কৰ্মশালা হয় কিনো বিহু আখৰা হয় সকলোবিলাক ধুনীয়া চাই থাকিব আৰু বিহুৰ বিশেষজ্ঞ বেছি ওলাইছে গতিকে অসুবিধা হৈছে বিহুৰ বিশেষজ্ঞ তেনেকুৱা ধৰণৰ বিহুত কোনো ধৰণৰ এনেকুৱা বিহুৰ স্কেল বিহু কিবা এনেকুৱা ধৰণৰ নাই বিহু একদম স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা মনৰ পৰা গোৱা বস্তুকৈ বিহু গতিকে আমি তেনেকেই বিহু পালন কৰি থাকিম আৰু যিমানে বাধ্যবাধকতা হ'ব সিমানে বিহু লুপ্ত হৈ যাব আৰু যিমানে আগৰ নিচিনা হ'ব আগৰ ম'হৰ গোৱালে গোৱা হওক আগৰ ডেকা গাভৰুৱে গোৱা হওক তেনেকুৱা ধৰণৰ বিহু হ'ব সিমানে বিহু হৈ থাকিব গছ তলৰ বিহু গছ তলতে থাকিব দিয়ক চোতাল বিহু চোতালতে থাকিব দিয়ক এই মঞ্চ বিহু কিবা বিহু কৰি লৈ পিনি আমাৰ বহুত অসুবিধা হৈছে গতিকে যিমানেই যি নহওক লাগে বিহুৰ আজি কৰ্মশালা হ'ব আজি বিহুৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ আজি আপোনালোকে চাই থাকিব একদম ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে তিতা কেৰেলাৰ ভাজিৰে আজি ভাতটো খাই আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম ব'লক এতিয়া আমি ওলাই যাওঁ বৰা চাউল বিচাৰি বিহু পালেহি মামাৰ ঘৰত বৰা চাউলৰ কথা কৈ থৈছিলোঁ গতিকে বৰা চাউল বিচাৰি আমি গৈ আছোঁ সোণজনী আৰু মই গতিকে এতিয়া আমি চাইকেল লৈ আহি আছোঁ চিকাৰী পথাৰ মামাৰ ঘৰ চাউল নিবৰ কাৰণে বৰা চাউল বিহুলৈ আমাক বৰা চাউল লাগিব পিঠা পনা বনাবৰ কাৰণে শিৱসাগৰত গ'লে পাই যাম কিন্তু শিৱসাগৰ পিঠা খুন্দি নহয় এতিয়া ইয়াতে আমি পিঠা বনাম বনাই আছোঁ দুপৰীয়াৰ ভাত এতিয়া প্ৰথমতে মাংসকে বনাই ল'ম বুলি ভাবিছোঁ এতিয়া একদম ধুনীয়া গ্ৰেভি হৈ আছে চব পিঁয়াজ বিলাহী মনি আছে মাংস দি ভজা হ'ব এতিয়া মছলা দিম মছলা চব মিক্স কৰি থোৱা আছে ইয়াতে সকলোবিলাক মছলা দি দিয়া হ'ব আপোনালোকে বনোৱা পদ্ধতিৰ লগত মিলিছে নাই জনাব দেই কোনোবাই দি এক্সপাৰ্ট আছে বনোৱা তেল আৰু মছলা মিলাই ইমানখিনি হৈছে এইখিনি উতলিব মছলা থাকি উতলিবৰ কাৰণে মই বেলেগ ষ্টাইলত বনাইছোঁ আজি বনোৱা ষ্টাইল সম্পূৰ্ণ বেলেগ গতিকে চাই থাকিব বিহুৱতী আমাৰ ওলাইছে দেই বিহুৱতী আৰু মাকে ফটো মাৰি আছে এতিয়া আমি যাম বিহু নাচলৈ এতিয়া আমি সকলোটি ধুনীয়াকৈ ওলাই লৈছোঁ বিহু নাচলৈ বুলি এতিয়া বিহু নাচ আজি শিকাব গতিকে ব'লক আমি বিহু নাচ এতিয়া দেখাম আপোনালোকক এই কৰ্মশালা ভাগি উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এনেকৈ বিহু কৰ্মশালাখনি
আৰম্ভ হৈ গ'ল। গতিকে এতিয়া এইকেইজন প্ৰশিক্ষক আপোনাৰ সন্মুখত দেখি থকা মাইক লৈ থকা কেইজন হ'ল প্ৰশিক্ষক, তেওঁলোকেই গোটেই কৰ্মশালা ভাগ পৰিচালনা কৰিব। গতিকে সুন্দৰভাৱে বকলীয়া ঘাটৰ কণ কণ শিশুসকল আৰু ঢুলীয়া শিশু মইনা মইনীসকল, ঢুলীয়া আৰু নাচনী প্ৰায় 100জনী নাচনী 20টা ঢুলীয়া, তেওঁলোকে আহি পিনি এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছেহি। আৰু প্ৰাৰম্ভিক যিখিনি প্ৰশিক্ষণ সেইখিনি তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰি দিছে আৰু সুন্দৰভাৱে গোটেই প্ৰশিক্ষণটো এই এসপ্তাহ ধৰি পিনি অনুষ্ঠিত হ'ব। গতিকে যদি কেনেবাকৈ ভিডিঅ'টো অঞ্চলবাসী ৰাইজ কোনোবাই চাইছে, আজিও আহিবলৈ সময় আছে, আহিব পাৰিব। সন্ধিয়া মানে গধূলি 3টা বজাৰ লগে লগে আৰম্ভ হয়, 6টা বজাৰ আগে আগে শেষ হৈ যাব। গতিকে সকলো আহিব, ধুনীয়াকৈ প্ৰশিক্ষণটো অনুষ্ঠিত হ'ব। আমি প্ৰশিক্ষণটো ধুনীয়াকৈ অংশগ্ৰহণ কৰিম আৰু কি শিকাইছে, কেনেকৈ শিকাইছে অকণমান চাই দিওঁ আহক। মুখত গোৱা লোকৰ পিছত নাহিবা, নহ'লে ভৱিষ্যত আধৰুৱা হৈ থাকিব। কঁকালটো চাইডত নহ'ব, কঁকালৰ একো কাম কৰিব নালাগে, খালি ভৰি দিয়া। অকণমান এনেকৈ হাউলি দিয়া। এনেকৈ বিহু আখৰা আৰম্ভ হৈ থাকিব। এতিয়া 100জনী আৰু প্ৰায় 20জন ঢুলীয়াৰ এই বৃহৎ এটা অনুষ্ঠানৰ মাজৰ পৰাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিছে এই অনুষ্ঠানটি আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি কোনোবা ওচৰ পাজৰৰ মানুহে চাই আছে, তেওঁলোকো আজি নহাকৈ নাথাকিব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।